দিল্লীত পৃথকে পৃথকে বৈঠক কংগ্ৰেছ হাইকমাণ্ডৰ আটাইকেইজন অধ্যক্ষৰে পৃথকে পৃথকে বৈঠকত বহে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা নিৰ্বাচন কমিটিৰ অধ্যক্ষ ৰিপুন বৰাৰে সৈতে প্ৰথমখন বৈঠকৰ অন্ত পৰে। আৰু এই বৈঠক অন্ত পৰাৰ পাছতে ৰিপুন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, প্ৰতিক্ৰিয়াটো শুনাইছো। তেওঁ অসমত কংগ্ৰেছৰ সকলো স্তৰৰ ব্লক সভাপতিৰ পৰা ধৰি সকলো স্তৰৰ কৰ্মীৰ লগত তেওঁ মত বিনিময় কৰিলে, বহুত চিৰিয়াছলি লৈছে। আৰু তাৰপিছত তেওঁ দিল্লীলৈ 4জন চেয়াৰমেন, আমাৰ নিৰ্বাচন পৰিচালনা কৰাৰ 4টা বিভাগৰ 4জন চেয়াৰমেনক তেওঁ অৰ্থাৎ মোক, আমাৰ প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন আমাক দিল্লীলৈ তলব কৰিলে। আৰু আজি আমাৰ লগত প্ৰায় আধা ঘণ্টা এজন এজনকৈ আধা ঘণ্টা কথা পাতিছে। আৰু তেওঁ আমাক সম্পূৰ্ণ ফ্ৰী হেণ্ড দিছে, সকলো কথা তেওঁ ক'বলৈ খোলাকৈ কৈছে যে কাৰোবাৰ বিৰুদ্ধেও যদি কিবা ক'ব লাগে, কিবা যদি আমাৰ পাৰ্টিৰ ডিফেক্টো আছে, সকলো তেওঁ খোলাকৈ ক'বলৈ কৈছে। সেইকাৰণে অকলে তেওঁ লৈছে আৰু সেইটো এটা খুব ভাল পদক্ষেপ তেখেতে লৈছে, আমিও আজি ক'লোঁ। আৰু সামগ্ৰিকভাৱে তেওঁ অসমৰ সামগ্ৰিক পৰিস্থিতি যে কি ষ্ট্ৰেটেজি ল'ব লাগিব, কি ৰণনীতি ল'ব লাগিব, বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কেনেধৰণৰ ৰণনীতি ল'ব লাগিব, এইটোৰ ওপৰতেই বেছিকেলি গোটেই আলোচনাটো বেছিকেলি এইটোৰ ওপৰতেই হৈছে। মিত্ৰতা সন্দৰ্ভত কিবা মিত্ৰতা সন্দৰ্ভত ডেফিনেটলি হৈছে। আৰু মিত্ৰতা সন্দৰ্ভত তেখেতৰো একেটাই মত যে আমি মিত্ৰতা কৰিব লাগে, বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি মিত্ৰতাটো কৰিব লাগে।